ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মেট্ৰিকৰ বহি ৰিচেক কৰিব বিচাৰিছা তেতিয়াহ'লে তোমালোকক এটা ডেট দিছে আৰু তোমালোকক সেই ডেটটোৰ পৰা অনলাইন বহি ৰিচেক কৰিবলৈ সুবিধা দিছে। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাত গৈ অনলাইন বহীবিলাক ৰিচেক কৰিব পাৰিবা। আৰু ডেটটো হৈছে অহা সোমবাৰৰ পৰা, মানে 13 এপ্ৰিলৰ পৰা বহি ৰিচেক কৰিবলৈ দিছে। তোমালোকৰ যদি বহীৰ নাম্বাৰ কাৰোবাৰ ডাউট আছে, বেছি পাম বুলি ভাবিছিলা কম পালা, তেতিয়া তোমালোকে অনলাইনত ৰিচেক কৰিব পাৰিবা। সেইখিনি সুবিধা কৰি দিছে। গতিকে তাৰ বিষয়ে মই তোমালোকক জনাই দিলোঁ। আৰু তোমালোকে কি কি ষ্ট্ৰীম ল'ম বুলি ভাবিছা জনাবা, কিয়নো মই আগতেও কৈ থৈছিলোঁ আটাইতকৈ মানে বেষ্ট ষ্ট্ৰীম হৈছে আৰ্টছ। আৰু ল'ৰাবিলাকে যদি ল'ব বিচৰা কমাৰ্চ অতিকে ভাল। ছায়েন্স বেয়া বুলি কোৱা নাই, আচলতে আৰ্টছ পঢ়িলে স্ক'প নাই বুলি ভাবে, কিন্তু আৰ্টছত স্ক'প এতিয়া আছে, বিচাৰিব জানিলে বহুত আছে। কমাৰ্চত অতি বেছি আছে। ল'ৰাবিলাকৰ কাৰণেই হওক বা ছোৱালীবিলাকৰ কাৰণেই হওক, কমাৰ্চত বহুত স্ক'প আছে। ছায়েন্সটো কিয় মই 3 নম্বৰত কৈছোঁ, ছায়েন্সৰ বিষয়ে মই ইতিমধ্যে ভিডিঅ' তোমালোকক দি থৈছোঁ। বহুতে ছায়েন্সত পঢ়াগে, কিন্তু তাৰ আগতে তোমালোকে কি হ'ম বুলি বিচাৰিছা, এইমটো তোমালোকৰ আগত মনতে ভাবি ল'বা। তাৰপিছতহে তোমালোকে ষ্ট্ৰীমটো ছিলেক্ট কৰিবা। কিয় কৈছোঁ, বহুতেই ছায়েন্সত গৈ পেলাই মানে ইফালে সিফালে গৈ একো নাপায়, পিছত মূৰ ঘমাই থাকে যে মই আৰ্টছত লৈ ভাল আছিলে বা কমাৰ্চত লৈ ভাল আছিলে। সেই কথাখিনি তোমালোকে এতিয়াই চিন্তা কৰা আৰু 2-এজন জনা ব্যক্তিক সোধা। আৰু এটা কথা, যাকে তাকে সুধিলে তোমালোকে আচল ৰিজাল্ট নাপাবা। নিজেই তোমালোকে চিন্তা কৰা আচলতে, আৰু বিশেষ জনা ব্যক্তিৰ লগত আলোচনা কৰা। কি হ'ম বুলি ভাবিছা, চোৱা ছায়েন্সত এডমিশ্যন ল'লে, ছায়েন্সত পঢ়াৰ পিছত তোমালোকে দুটা ছাইডে যাব পাৰিবা আৰু জেনেৰেল পঢ়োঁ বুলিলেও পঢ়িব পাৰিবা। কিন্তু বহুত মানে টাফ হৈছে এতিয়া কিবা এটা পাবলৈ। সেইখিনি যদি জানিব বিচৰা, মই ভিডিঅ' দি থৈছোঁ, তাৰ বিষয়ে একদম বহলাই ভিডিঅ' দি থৈছোঁ। তোমালোকে মোৰ ভিডিঅ'ত চালে সকলোখিনি বুজি পাবা ছায়েন্সত কি কি আছে আৰু সেইখিনি পাবলৈ কি হয়। আৰ্টছত এতিয়া বেষ্ট বুলি ভাবিছোঁ, কিয়নো শুনা, ছায়েন্সত পঢ়াৰ পিছত তোমালোকে যি লাইনতেই যোৱা, ইঞ্জিনিয়াৰিং, মেডিকেল, জেনেৰেল য'তেই যোৱা, তোমালোকে যেতিয়া এটা এণ্ট্ৰেঞ্চ দিবৰ হ'ব চাকৰিৰ কাৰণে, তেতিয়া তোমালোকে আৰ্টছৰ বিষয়খিনি পঢ়িবয়ে লাগিব। প্ৰধান আৰ্টছৰ বিষয়খিনি পঢ়িব লাগিব। জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথছ যিয়ে হওক, গোটেইখিনি আৰ্টছৰ তোমালোকে পঢ়িবই লাগিব। মেথছখিনি তোমালোকে নিজে সেইখিনি পাই যাবা গম, মেথছ থাকিবই বাৰু, কিন্তু আৰ্টছৰ পঢ়িবই লাগিব। সেইকাৰণে আচলতে আৰ্টছেই বেষ্ট বুলি ভাবিছোঁগৈ। আৰু এতিয়া তোমালোকে সেইটো নিজে চিন্তা কৰিবা। আৰু ছায়েন্সত পঢ়িলে মানে সেইখিনি মই নকওঁ আৰু এতিয়া কমাৰ্চত পঢ়িলে বহুত স্ক'প আছে, বহুত আছে। সেইখিনি বহুত ভাল, তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে সেই স্ক'পবিলাকত যাব পাৰিবা। আৰু বিশেষ এই ভিডিঅ'টোত মই কি ক'ম, তোমালোকে কি কি ষ্ট্ৰীমত এডমিশ্যন লৈছা সেইখিনি ক'বা। দ্বিতীয়তে বহি ৰিচেকৰ কথা ক'লোঁ। আৰু এটা কথা, তোমালোকে এডমিশ্যনৰ কাৰণে অতি সোনকাল কৰা, দেৰি নকৰিবা। বাকী কম্পাৰ্টমেণ্টেলৰ কথা ক'লোৱে, অতি সোনকালে ফৰ্ম ফিল আপ হ'ব। যিসকলে দিব বিচাৰা তোমালোকে দিব পাৰিবা, আৰু মন কেতিয়াও ভাঙি নিদিবা, তোমালোকে আগবাঢ়া। মই আগতেও কৈছোঁ, কম্পাৰ্টমেণ্টেল আৰু এতিয়া দিয়া ৰিজাল্ট গোটেই একেলগে, মানে দুইটা বেষ্ট একেলগে এডমিশ্যন ল'ব পাৰিবা। একেটা বেষ্টৰ লগতে মানে পঢ়িবগৈ পাৰিবা কম্পাৰ্টমেণ্টেল দিয়াখিনিয়ে, ৰিজাল্ট দিয়াৰ পিছত দেৰি নহয়। গতিকে সেইবিলাক চিন্তা কৰি তোমালোকে মন ভাঙি নাথাকিবা। এই ৰিজাল্ট দিয়াৰ পিছদিনাখনৰ পৰাই মই পঢ়িবলৈ কৈছিলোঁ, য'ত য'ত বেয়া হৈছিলে তোমালোকে পঢ়ি যোৱা, আৰু তোমালোক ছাকচেছ হ'বাই। আৰু এখন মাৰ্কশ্বিট দুখন নহয়, মই কৈ দিছোঁ, একেখনেই হ'ব। আৰু এইখন মাৰ্কশ্বিট কেৱল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বৰ কাৰণে। মন নাভাঙিবা। কোনোবাই পাৰ্চেণ্টেজ কম পাইছা যদিও একো দিগদাৰ নাই। যদি 60 আপ পাইছোঁ, বোলে 62 পাইছোঁ, 63 পাইছোঁ, মই ছায়েন্সত ল'ম বুলি ভাবিছিলোঁ, মই ছায়েন্সত ল'বলৈ হাক দিয়া নাই দেই। ছায়েন্সত ল'ম বুলি ভাবিছিলোঁ,
তোমালোকে ল'ব পাৰা। কমাৰ্চত ল'ম ভাবিছিলোঁ, ল'ব পাৰা। কিয়নো এতিয়া তোমালোকে 62 কিবা কৰি বা তাতকৈ কম কিবা কৰি তোমালোকে পাৰ্চেণ্টেজ কিবা এটা পালা। তোমালোকৰ মন আছে, তোমালোকৰ মনটোৱে যিটো ষ্ট্ৰীম পঢ়িবলৈ কৈছে, তোমালোকে ভাবিবা যে কম পাৰ্চেণ্টেজ পালোঁ ইয়াত, সেইখিনিত মই পাৰিম জানো পঢ়িব, খুব মন আছিলে পঢ়িবলৈ। যদিহে মন আছে আগবাঢ়া, এই পাৰ্চেণ্টেজৰ কথালৈ মূৰ ঘুমাই নাথাকিবা। যিটো ষ্ট্ৰীমত পঢ়িবলৈ মন কৰিছে পঢ়িব পাৰা। তোমালোকে নিজেই পঢ়ি আগবাঢ়িবা তাত। আৰু যি হ'ম বুলি ভাবিছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ষ্ট্ৰীম বাছি তোমালোকে পঢ়ি যোৱা। পাৰ্চেণ্টেজৰ কথা নাভাবিবা। মেট্ৰিকত ইমান পাৰ্চেণ্টেজ পালোঁ সেইটো কেতিয়াও নাভাবিবা। মই আগতেও কৈ আছোঁ, নিশ্চিন্ত থাকা, তোমালোকে তোমালোকৰ এইমবিলাকত ছাকচেছ হোৱা। আৰু মই নেক্সট ভিডিঅ'ত যদি কিবা ক'ব লগা আছে ক'ম তোমালোকক। কিন্তু তোমালোকে এতিয়া তোমালোকৰ কৰ্মত অগ্ৰসৰ হোৱা। কি কৰ্ম? তোমালোকে এডমিশ্যন লোৱা, যি পঢ়িম বুলি ভাবিছা সেয়া পঢ়ি আগবাঢ়া। প্লিজ হুহকি নিদিবা পাৰ্চেণ্টেজ কম পালোঁ বুলি। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।